সাংবাদিকে বা যিকোনো এজন মানুহে মুছলমান হ'লে কি পৰিৱেশৰ কথা তেওঁ সুধিব নোৱাৰিব নেকি? মুছলমান হ'লে কি তেওঁ এটা জেনুইন কুৱেশ্যন কি মানে মুখ্যমন্ত্ৰীক কৰিব নোৱাৰিব নেকি? মানে ধৰ্মৰ ভিত্তিত যে ভাগ কৰাৰ চেষ্টা কৰিলে, সাংবাদিকজনক যে ধৰ্মৰ ভিত্তিত যে তেওঁ প্ৰশ্ন কৰিলে, এই কথা এটা স্পষ্ট যে মুখ্যমন্ত্ৰীজন হতাশ হৈছে, তেওঁৰ কোনো পৰিকল্পনা নাই। এটা কথা চাওক যে মুখ্যমন্ত্ৰীৰ যেটো সমষ্টি জালুকবাৰী, এই সমষ্টিত পাহাৰ কাটি তহিলং কৰা হৈছে, এইটো সত্য কথা। আৰু কালি মুখ্যমন্ত্ৰীৰ মুখৰ যিটো বক্তব্য এই যে সাংবাদিকগৰাকীৰ প্ৰতি, এই কথাৰ পৰা এইটো প্ৰতীয়মান হৈছে। কাৰণ সাংবাদিকজনে এটা জেনুইন কুৱেশ্যন কৰিছিলে। তেওঁ কৈছিল যে আপোনাৰ সমষ্টিত মান্দাকাটা নামৰ ঠাই টুকুৰাত পাহাৰ কাটি তহিলং কৰা হৈছে, আৰু আপুনি সেইটোৰ ওপৰত কিবা ব্যৱস্থা ল'ব নেকি বা লৈছে? কিন্তু তেওঁ এই কথাটো কোৱাৰ পৰিৱৰ্তে তেওঁ আহিল ক'ত যে আপোনাৰ নাম কি, আপুনি হিন্দু নে মুছলমান? তাৰ মানে তেওঁ সম্পূৰ্ণৰূপে এই সত্য ঘটনাক গাপ দিয়াৰ কাৰণে এই সাংবাদিকগৰাকীক তেওঁলোকে তেওঁ ধৰ্মৰ ভিত্তিত খেলিবলৈ আৰম্ভ কৰিলে। আৰু এটা দুৰ্ভাগ্যজনক কথা যে এজন সাংবাদিকে বা যিকোনো এজন মানুহে মুছলমান হ'লে কি পৰিৱেশৰ কথা তেওঁ সুধিব নোৱাৰিব নেকি? মুছলমান হ'লে কি তেওঁ এটা জেনুইন কুৱেশ্যন কি মানে মুখ্যমন্ত্ৰীক কৰিব নোৱাৰিব নেকি? কালি আমি আচলমতে সাংবাদিকজনক চেলুট দিব লাগে যে তেওঁ এটা অসমৰ অত্যন্ত জটিল কথা আৰু পৰৱৰ্তী প্ৰজন্মৰ কাৰণে এটা ভয়ানক কথা তেওঁ মুখ্যমন্ত্ৰীক সুধিবলৈ তেওঁ সাহস কৰিছে, যি কথা আমি মূল সুঁতিৰ মিডিয়াত আমি দেখা নাপাওঁ। আৰু আমি যিমান দূৰ জানো, শ্বাহ আলম এজন খিলঞ্জীয়া অসমীয়া মুছলমান ল'ৰা, আৰু তেওঁৰ এই প্ৰশ্ন সোধাৰ সম্পূৰ্ণ অধিকাৰ আছে। এটা কথা স্পষ্ট, তেওঁ খিলঞ্জীয়াই হওক বা অন্য কোনোবাই হওক, এই কথাটো কিন্তু পৰিৱেশৰ কথাৰ লগত বা যিকোনো এটা মানে জেনুইন প্ৰশ্নৰ লগত এই কথা কিন্তু খাপ দেখায়। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কালি যিটো ৰাজনীতি কৰিলে যে আপোনাৰ নাম কি, আপোনাৰ ধৰ্ম কি, এই কথাৰ পৰা দুটা কথা স্পষ্ট হৈছে। এক নম্বৰ কথা যে মুখ্যমন্ত্ৰীৰ সমষ্টিত পাহাৰ কাটি তহিলং কৰি নিজৰ সম্পত্তি বঢ়োৱাৰ স্বাৰ্থত পাহাৰ কাটি তহিলং কৰা হৈছে। আৰু দুই নম্বৰ কথা, তেওঁ কোনো উত্তৰ দিব নোৱাৰি এই যে সাংবাদিকগৰাকীক যে ধৰ্মৰ ভিত্তিত যে ভাগ কৰাৰ চেষ্টা কৰিলে, সাংবাদিকজনক যে ধৰ্মৰ ভিত্তিত যে তেওঁ প্ৰশ্ন কৰিলে, এই কথা এটা স্পষ্ট যে মুখ্যমন্ত্ৰীজন হতাশ হৈছে, তেওঁৰ কোনো পৰিকল্পনা নাই। আৰু এই হতাশাই তেওঁক 2026 চনত তেওঁক পৰাস্ত কৰিব। এজন সাংবাদিকে বা যিকোনো এজন মানুহে মুছলমান হ'লে কি পৰিৱেশৰ কথা তেওঁ সুধিব নোৱাৰিব নেকি? মুছলমান হ'লে কি তেওঁ এটা জেনুইন কুৱেশ্যন কি মানে মুখ্যমন্ত্ৰীক কৰিব নোৱাৰিব নেকি? মানে ধৰ্মৰ ভিত্তিত যে ভাগ কৰাৰ চেষ্টা কৰিলে, সাংবাদিকজনক যে ধৰ্মৰ ভিত্তিত যে তেওঁ প্ৰশ্ন কৰিলে, এই কথা এটা স্পষ্ট যে মুখ্যমন্ত্ৰীজন হতাশ হৈছে, তেওঁৰ কোনো পৰিকল্পনা নাই। এটা কথা চাওক যে মুখ্যমন্ত্ৰীৰ যেটো সমষ্টি জালুকবাৰী, এই সমষ্টিত পাহাৰ কাটি তহিলং কৰা হৈছে, এইটো সত্য কথা। আৰু কালি মুখ্যমন্ত্ৰীৰ মুখৰ যিটো বক্তব্য এই যে সাংবাদিকগৰাকীৰ প্ৰতি, এই কথাৰ পৰা এইটো প্ৰতীয়মান হৈছে। কাৰণ সাংবাদিকজনে এটা জেনুইন কুৱেশ্যন কৰিছিলে। তেওঁ কৈছিল যে আপোনাৰ সমষ্টিত মান্দাকাটা নামৰ ঠাই টুকুৰাত পাহাৰ কাটি তহিলং কৰা হৈছে, আৰু আপুনি সেইটোৰ ওপৰত কিবা ব্যৱস্থা ল'ব নেকি বা লৈছে? কিন্তু তেওঁ এই কথাটো কোৱাৰ পৰিৱৰ্তে তেওঁ আহিল ক'ত যে আপোনাৰ নাম কি, আপুনি হিন্দু নে মুছলমান? তাৰ মানে তেওঁ সম্পূৰ্ণৰূপে এই সত্য ঘটনাক গাপ দিয়াৰ কাৰণে এই সাংবাদিকগৰাকীক তেওঁলোকে তেওঁ ধৰ্মৰ ভিত্তিত খেলিবলৈ আৰম্ভ কৰিলে। আৰু এটা দুৰ্ভাগ্যজনক কথা যে এজন সাংবাদিকে বা যিকোনো এজন মানুহে মুছলমান হ'লে কি পৰিৱেশৰ কথা তেওঁ সুধিব নোৱাৰিব নেকি? মুছলমান হ'লে কি তেওঁ এটা জেনুইন কুৱেশ্যন কি মানে মুখ্যমন্ত্ৰীক কৰিব নোৱাৰিব নেকি? কালি আমি আচলমতে সাংবাদিকজনক চেলুট দিব লাগে যে তেওঁ এটা অসমৰ অত্যন্ত জটিল কথা আৰু পৰৱৰ্তী প্ৰজন্মৰ কাৰণে এটা ভয়ানক কথা তেওঁ মুখ্যমন্ত্ৰীক সুধিবলৈ তেওঁ সাহস কৰিছে, যি কথা আমি মূল সুঁতিৰ মিডিয়াত আমি দেখা নাপাওঁ। আৰু আমি যিমান দূৰ জানো, শ্বাহ আলম এজন খিলঞ্জীয়া অসমীয়া মুছলমান ল'ৰা, আৰু তেওঁৰ এই প্ৰশ্ন সোধাৰ সম্পূৰ্ণ অধিকাৰ আছে। এটা কথা স্পষ্ট, তেওঁ খিলঞ্জীয়াই হওক বা অন্য কোনোবাই হওক, এই কথাটো কিন্তু পৰিৱেশৰ কথাৰ লগত বা যিকোনো এটা মানে জেনুইন প্ৰশ্নৰ লগত এই কথা কিন্তু খাপ দেখায়। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কালি যিটো ৰাজনীতি কৰিলে যে আপোনাৰ নাম কি, আপোনাৰ ধৰ্ম কি, এই কথাৰ পৰা দুটা কথা স্পষ্ট হৈছে। এক নম্বৰ কথা যে মুখ্যমন্ত্ৰীৰ সমষ্টিত পাহাৰ কাটি তহিলং কৰি নিজৰ সম্পত্তি বঢ়োৱাৰ স্বাৰ্থত পাহাৰ কাটি তহিলং কৰা হৈছে। আৰু দুই নম্বৰ কথা, তেওঁ কোনো উত্তৰ দিব নোৱাৰি এই যে সাংবাদিকগৰাকীক যে ধৰ্মৰ ভিত্তিত যে ভাগ কৰাৰ চেষ্টা কৰিলে, সাংবাদিকজনক যে ধৰ্মৰ ভিত্তিত যে তেওঁ প্ৰশ্ন কৰিলে, এই কথা এটা স্পষ্ট যে মুখ্যমন্ত্ৰীজন হতাশ হৈছে, তেওঁৰ কোনো পৰিকল্পনা নাই। আৰু এই হতাশাই তেওঁক 2026 চনত তেওঁক পৰাস্ত কৰিব।